নমস্কাৰ, মই অপূৰ্বই আপোনাক সকলোকে ডেষ্টিনি চেনেললৈ স্বাগতম জনাইছো আৰু পৰা সম্ভাষণ জনাই আৰম্ভ কৰি লৈছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল ৭ জুন ২০২৪ শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ ২৪ দিন। আজি সূৰ্যোদয় পুৱা ৪:৩৫ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:০৭। আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি, নক্ষত্ৰ মৃগশিৰা, যোগ হ'ল ১৬। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি আৰু আদ্য ঋতু হ'লে ৭ দিনীয়া প্ৰতিহিতা যোগ হ'ব। বন্ধুসকল, পুৱাৰ ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যিসকলে মোক ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি সম্পৰ্কীয় ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ৰাশিফলৰ ভিডিঅ' যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব। বন্ধুসকল, ১২টা ৰাশি আছে। কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈ চাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজিৰ দিনটোৱে আপোনাক নতুনত্ব দিব। আপোনাৰ আৰ্থিক দিশ, সামাজিক দিশ সকলোতে আজি উন্নত হ'ব, অৰ্থাৎ সামাজিকভাৱে আপুনি আন মানুহৰ ওচৰত প্ৰশংসিত হ'ব। আজি আপোনাৰ কাৰণে শুভ দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে মধ্যমীয়া যাব, অৰ্থাৎ আপোনাৰ দিনটোৰ প্ৰথম সময়ছোৱাখিনি আজি আপোনাৰ কাৰণে খুব বেছি ভাল হ'ব আৰু সেয়েহে নতুন কাম যদি আপুনি আৰম্ভ কৰিম বুলি ভাবে তেনেহ'লে আপুনি দিনটোৰ প্ৰথম সময়খিনি বাছি ল'ব। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু হিচাপ পৰিশোধ অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো অলপ চোৱা চিতা ভালদৰে কৰিব, যাতে আপোনাৰ ভুল ইনভেষ্টমেণ্টে আপোনাক লোকচান নিদিয়ে। যদি আপোনাৰ বন্ধুসকল, যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ভাল নাথাকে। আপোনাৰ লোকচান, সামাজিকভাৱে আপোনাৰ লোকচান, অৰ্থাৎ সকলো ক্ষেত্ৰতে আপোনাৰ আজি লোকচান হোৱাৰ দিন। আপোনাৰ যি সম্বন্ধ, সকলো ক্ষেত্ৰতে সম্বন্ধটো আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব, গতিকে আপুনি কোনো ক্ষেত্ৰতে নতুন কাম আৰম্ভণি নকৰিব আৰু লেনদেনৰ ক্ষেত্ৰত আজি আপুনি হুঁচিয়াৰ হ'ব লাগিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে আকৌ এটা অশুভ দিনৰ পৰিণত হ'ব। আজি কোনো নতুন কাম আপুনি আৰম্ভ নকৰিব, জ্যেষ্ঠজনৰ আজি পৰামৰ্শ লওক। আপুনি আন মানুহৰ পৰামৰ্শত আজি যদি কাম কৰে তেনেহ'লে আজি আপোনাৰ কাৰণে শুভ হ'ব। কোনো নতুন কাম একেবাৰে আৰম্ভ নকৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আপুনি খিয়াল ৰাখক আৰু আপোনাৰ নিজৰো স্বাস্থ্য খিয়াল ৰাখক, অন্যথা আপোনাৰ ক্ষেত্ৰত আৰ্থিক লোকচানো সম্ভাৱনা বেছি হয়। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন, গতিকে আপুনি পজিটিভভাৱে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল। সামাজিকভাৱে আপোনাৰ লাভ হ'ব, বিভিন্ন ঠাই ফুৰা চকা কৰিব পৰাকৈ আজি উত্তম দিন, গতিকে আপোনাৰ কাৰণে আজিৰ দিনটো শুভ হ'ব। আজি আপুনি যি কামেই কৰে তাৰ ভাল ৰিজাল্ট পাব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ মধ্যমীয়া যাব। আজি আপুনি দিনটোৰ পিছৰ সময়ছোৱা আপুনি বেছি কষ্ট কৰিব লাগিব। আগৰ সময়খিনি অলপ ঠিক ঠাক থাকিলেও পিছৰ সময়খিনি আপোনাক লোকচান দিব, গতিকে নতুন কাম আৰম্ভণি যদি কৰিম বুলি ভাবিছে তেনেহ'লে আগৰ সমস্যা কৰিব, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো মধ্যমীয়াত যাব। আপোনাৰ স্বাস্থ্য ঠিকে থাকিব, আপোনাৰ আৰ্থিক দিশটো কিন্তু পূৰ্বৰ দৰেই থাকিব, অৰ্থাৎ আপুনি যোৱা দিনত যি আৰ্থিক স্থিতি আছে তেনেকুৱা ধৰণে থাকিব, অৰ্থাৎ আপোনাৰ কাৰণে লাভো নহয় লোকচানো নহয়। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো প্ৰেম, প্ৰণয়, সংসাৰ এই সকলোতে আপোনাৰ কষ্ট হ'ব। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত হওক বা স্বামী স্ত্ৰীৰ ক্ষেত্ৰতে হওক আজি সমস্যা দেখা দিছে, গতিকে আজি সংসাৰত আপুনি অলপ দায়িত্ব ল'বলৈ যত্ন কৰক। আপোনাৰ মৌখিক কথা অৰ্থাৎ আপোনাৰ কথা আৰু কাম যাতে পৰিয়ালৰ বিপৰীতে নহয় সেই কথাও আপুনি মন কৰিব। নতুন কাম আপুনি কোনো ক্ষেত্ৰতে আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আপুনি নতুন কাম বিনা দ্বিধাই আৰম্ভ কৰিব পাৰিব। আপোনাৰ সামাজিকভাৱে আজি লাভ হ'ব, অৰ্থাৎ সমাজত আপুনি প্ৰশংসিত হ'ব। বন্ধুবৰ্গৰ ককাই ভাইৰ মাজত আপোনাৰ সুসম্পৰ্ক বৃদ্ধি পাব, পিতৃৰ স্বাস্থ্য উন্নত হ'ব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি ৰজাৰ নিচিনা থাকিব পৰাকৈ যোগ সৃষ্টি হয়, অৰ্থাৎ ৰজা এজনে যিদৰে সকলো সা সুবিধা পায় বা সুখ পায় তেনেকৈ আপোনাৰ ক্ষেত্ৰতো আজিৰ কাৰণে যথেষ্ট ভাল দিনৰ সৃষ্টি হৈছে। যি কামেই কৰে আপুনি তাৰ দুগুণ ৰিজাল্ট পাব আজি, গতিকে আজি নতুন কাম আপুনি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কাৰণে লাভ হ'ব, জ্যেষ্ঠজনে আপোনাক আজি আশীৰ্বাদ দিব, অৰ্থাৎ জ্যেষ্ঠজনৰ পৰামৰ্শত আপুনি চলিলে আজি আপোনাৰ কাৰণে যথেষ্ট শুভ হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাযাব। আপোনাৰ কষ্ট বেছি হ'ব, আপোনাৰ আৰ্থিক সমস্যা হ'ব আৰু আপোনাৰ সম্পৰ্কও আজি ভাঙোনত পৰিণত হ'ব, গতিকে আপুনি অলপ
সাৱধান হ'ব লাগিব, নতুন কাম একেবাৰে আৰম্ভ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহলে আজি আপুনি কোনো এটা কামেই আপুনি সঠিকভাৱে সিদ্ধান্ত লৈ কৰিব পৰা অৱস্থা নাথাকে, গতিকে আন মানুহৰ পৰামৰ্শ লোৱাটো আপোনাৰ জৰুৰী। আপুনি কোনো ঠাইতে ফুৰিবলৈ আদি নাযাব, আপোনাৰ সমস্যা দেখা দিব। আৰু আপুনি আৰ্থিক দিশটো উন্নত কৰিবলৈ হলে আন মানুহৰ পৰামৰ্শ লওক। ঠিক তেনেকে আপুনি কোনো বিনা চিন্তা নকৰাকে আপুনি ক'তো পইচাও ইনভেষ্ট নকৰিব, যাতে আপোনাৰ লোকচান নহয়। আপুনি আন মানুহক যদি চিন্তা নকৰাকৈ আজি পইচা দিয়ে তেনেহলে সেই পইচা ৰিটাৰ্ণ যে পাব সেয়াও গেৰাণ্টি নাই, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আৰু শেষত আপোনাৰ যদি মীন ৰাশি হয়, অৰ্থাৎ আপুনি যদি মীন ৰাশিৰ ব্যক্তি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে অপৰচুনিটি পোৱাৰ যোগ থাকে। অৰ্থাৎ কোনো মানুহে আপোনাক সুবিধা অনুযায়ী আপোনাক খুব সহায় কৰিব, অৰ্থাৎ আপুনিও আন মানুহৰ সহায়ত আজিৰ দিনটো খুব ধুনীয়াকে পাৰ কৰিব পাৰিব। আৰু আপোনাৰ আৰ্থিক দিশটোৱে হওক, সামাজিক দিশটোৱে হওক আজি উন্নতৰ মানৰ হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো লাভৱান হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত মানুহৰ পৰা প্ৰশংসিত হ'ব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ।